শ্ৰদ্ধাৰ সদৌ উপাধিষ্ঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত অৰ্থাৎ PMS পৰ্টেলত পঞ্জীয়ন কৰা বা গুৰু দক্ষিণা পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই আপোনালোকক এটা বিশেষ ঘোষণা দিব বিচাৰিছোঁ যে আমি দুদিন আগত সামাজিক মাধ্যমত আমাৰ সদৌ উপাধিষ্ঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰস্তাৱিত যিখন সাধাৰণ সভা, এই সাধাৰণ সভাখন 28 এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বিশেষ কাৰণবশতঃ আমি এই 28 এপ্ৰিলৰ সভাখন 30 এপ্ৰিলৰ দিনাখনে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই 30 এপ্ৰিলত গুৱাহাটীৰ পূব গুৱাহাটী আদৰ্শ হাইস্কুলৰ খেলপথাৰত অৰ্থাৎ চানমাৰী থানাৰ সন্মুখতে যিখন ফিল্ড, এই ফিল্ডখনত আমাৰ সভাখন অনুষ্ঠিত হ'ব। গতিকে সকলো সদাশয় অপাধিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক লগতে 2013 আৰু 2021 চনত বঞ্চিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক, যিসকলে গুৰু দক্ষিণাৰ কাৰণে এপ্লাই কৰিছে বা যিসকল 2021 আৰু 2013 চনৰ বঞ্চিত হৈও কৰ্মৰত হৈ আছে, শ্ৰদ্ধাৰ সকলোবোৰ শিক্ষাগুৰুকে আমি এই সভাত উপস্থিত হ'বৰ কাৰণে আমি আহ্বান জনালোঁ। আৰু এই সভাখনতে আমি আমাৰ আগন্তুক দিনৰ যি কৰ্ম নিৰ্ধাৰণ, এই কৰ্ম নিৰ্ধাৰণ কৰিম। যিহেতু আমাৰ মূল লক্ষ্য হ'ল যে 2017-18 চন কিংবা 2025 চনৰ সংশোধিত যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন, লগতে 2026 চনৰ ভিতৰতে অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰী এফেক্টেড ধৰি আমাৰ এই অৱশিষ্ট শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ পদ প্ৰাধিকৰণ, এই মহান উদ্দেশ্য সন্মুখত ৰাখি বিভিন্ন বিষয়ৰ ওপৰত কৰিবলগীয়া আলোচনা আৰু সিদ্ধান্তবিলাকৰ কাৰণে আমি এখন সাধাৰণ সভা আহ্বান কৰিছোঁ। এই সাধাৰণ সভাত আপোনালোক সকলো পৰ্যায়ৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোবিলাক শিক্ষানুষ্ঠানৰ পৰা অতি কমেও 2জনকৈ প্ৰতিনিধি এই সভাত উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এইটো আশা ৰাখিছোঁ যাতে আৰু অনাগত দিনত বিগত দিনবিলাকৰ দৰে যাতে আৰু বিভিন্ন দল সংগঠন ওলাই বা দল সংগঠন হৈ চৰকাৰৰ লগত আলোচনা কৰাই হওক বা নিজৰ সমস্যাটোলৈ মানে মনে মনে থকাই হওক বা অসহযোগিতা কৰা যিমানবিলাক শিক্ষানুষ্ঠান আছে, যিমান দিন আমি আন্দোলন, ধৰ্ণা, প্ৰতিবাদ বা অন্যান্য কাৰ্যসূচীবিলাক কৰিলোঁ, এইবিলাকত যিসকলে এতিয়াও কোনো ধৰণৰ সহযোগিতা কৰা নাই, সকলোবিলাককে আমি মুকলিভাৱে আহ্বান জনাইছোঁ যে সকলোৱে আহক, আমি সকলোৱে একত্ৰিত হৈ লাগি ভাগি অলপ যুঁজি থাকিলে চৰকাৰে আমাৰ এই বিষয়টো আগবঢ়াই লৈ যাব। ভাবিব নালাগে যে PMSত আমি ফৰ্ম ফিল আপ কৰিলোঁ আৰু আমাৰ চাকৰিটো বা আমাৰ পদটো প্ৰাদেশিকৃত হৈ যাব বুলি নাভাবিব। ইমান সহজ নহয়। মই আকৌ কৈছোঁ যে সাগৰলৈ বহু দূৰ, সাগৰ পাবলৈ আৰু বহুত বাকী আছে। গতিকে আমি অনাগত দিনত আমাৰ কৰণীয় বহুত আছে। এই গোটেইখিনি আপোনালোকৰ সহায় সহযোগ অবিহনে কিন্তু আমি সদৌ অসম উপাধিষ্ঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক নেতৃত্বই একো কৰিব নোৱাৰে। আপোনালোক সকলোৰে পৰা একদম নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোখিনি শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ সহযোগিতা আমাৰ কাম্য। ধন্যবাদ।